দ্বিঘাত সমীকৰণ অধ্যায় 4 অনুকূলনী 4.3 4 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি দিয়া আছে 4 নম্বৰটো চোৱা। আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়স প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিয়াব লাগে। ইয়াত চোৱা, আজিৰ পৰা 3 বছৰ আগত ক'লে কি হয়, এতিয়া যদি তোমাৰ বয়স যদি 15 বছৰ আছিলে 3 বছৰ আগত বুলি ক'লে তোমালোকে কি ক'বা 12 বছৰ বুলি ক'বা। কেনেকৈ আমি 15 পৰা 3 মাইনাছ কৰিছোঁ, গতিকে আগত বুলি ক'লে আমাৰ মাইনাছ হ'ব। আকৌ 5 বছৰ পিছত বুলি কৈছে, 5 বছৰ পিছত হ'লে এতিয়া তোমাৰ যদি বয়স 15 হয় তেতিয়া 5 বছৰ পিছত বুলি কোৱাৰ সোধাৰ লগে লগে তোমালোকে ক'বা 20 বছৰ। মানে কেনেকৈ পাইছে যোগ কৰি, হয়নে? কেনেকৈ প্ৰতিক্ৰম বুলি আকৌ এইটো জানিব লাগিব। প্ৰতিক্ৰম হৈছে আমাৰ ওলোটা, মানে 3/2 বুলি ক'লে ইয়াৰ প্ৰতিক্ৰম বুলি ক'লে আমাৰ ইয়াৰ ওলোটাটো কি হ'ব 2/3। তেনেকৈ সিহঁতৰ যোগফল কিমান বুলি কৈছে 1/3। তেওঁৰ বৰ্তমান বয়স উলিয়াবলৈ কৈছে। এতিয়া তেওঁৰ মানে কাৰ বুজাইছে ৰহমানৰ। ধৰো ৰহমানৰ বৰ্তমান বয়স কিমান x লোৱা, কি লৈছো x। আকৌ প্ৰশ্নত কি কৈছে, আজিৰ পৰা 3 বছৰ আগত 3 বছৰ আগত তেওঁৰ বয়স কিমান হ'ব, তেওঁৰ মানে ৰহমানৰ কি আছে ইয়াৰ এটা বৰ্তমান বয়সটো আমাৰ x লৈছোঁ, তেনেহ'লে 3 বছৰ আগত বুলি ক'লে x - 3। আকৌ 5 বছৰ পিছৰ বুলি ক'লে তেওঁৰ বয়স, এতিয়া তেওঁৰ বৰ্তমান বয়স কিমান আমাৰ x, পিছত বুলি ক'লে +5। আমাৰ প্ৰশ্ন মতে কি কৈছে, 3 বছৰ আগত প্ৰতিক্ৰম ৰেচিপ্ৰকেল, তেন্তে x - 3 উল্টা কি, তলত একো নাথাকিলে আমি 1টো আছে বুলি জানো। x - 3 উল্টা আমি প্ৰতিক্ৰম বুলি ক'লে ওলোটাটো x - 3 হ'ল। আকৌ যোগ কৰিব কৈছে, যোগ চিন 5 বছৰ পিছত এইটো প্ৰতিক্ৰম কি হ'ব x1/x + 5 কিমান বুলি কৈছে 1/3 বুলি কৈছে। এইটো এনেকৈ আমি সমীকৰণটো গঠন কৰিলোঁ। তাৰপিছত আমি এইটো ভগ্নাংশত থকাৰ কাৰণে আমি লসাগু ল'ম। দ্বিঘাত সমীকৰণলৈ আমি দ্বিঘাত সমীকৰণৰ আৰ্হিটো আমি উলিয়াবলৈ যাম। এতিয়া কেনেকৈ উলিয়াম চোৱা, x - 3 x + 5 লসাগু লৈছোঁ, তেনেহ'লে x - 3 আমি হৰণ কৰিলে কেঞ্চেল হ'ল, কি থাকিলে x + 5। এইটো কাৰ লগত ইনটু হ'ব, ইয়াত কি আছে 1ৰ লগত ইনটু কৰিলে x + 5 থাকিলে, আকৌ প্লাছ x তাৰপিছত ইয়াত কিমান হ'ব x - 3 = 1/3। ঠিক তেনেদৰে এতিয়া x + x 2x হ'ল +5 - 3, জাষ্ট আমি কেলকুলেশ্যন কৰিম। 5ৰ পৰা 3 গ'লে 2, এইটো আমি ইনটু কৰি দিম, কিমান হ'ব x × x x² + 5x - 3x -5 3 = 15 = 1/3। তাৰপিছত কি হ'ল 2x + 2 x² + 5x - 3x 2x - 15 = 1/3। এতিয়া আমি বজ্ৰ পূৰণ কৰিম, মানে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। x² + 2x - 15 এনেকৈ 1ৰে ইনটু কৰিলে একেই থাকিব। আকৌ 3ৰে ইনটু কৰিলে 3 × 2 = 6x + 3 × 2 = 6। আকৌ x² + 2x একে চলক ৰাশিবোৰ এইফালে আনা, +6x এইফালে আনিলে মাইনাছ হ'ব। আকৌ -15 প্লাছটো আকৌ এইফালে আনিলে মাইনাছ হ'ব। কিমান হ'ব x² 2x - 6x - 4x -15 -6 মাইনাছে প্লাছ চিম্বল উলিয়াবি কি হয় মাইনাছ, চিম্বলটো কি থাকে আমাৰ মাইনাছে থাকে। এতিয়া আমি এইটো দ্বিঘাত সমীকৰণ আৰ্হিলৈ পৰিৱৰ্তন হ'ল। পোৱাৰ লগে লগে তোমালোকে দ্বিঘাত সূত্ৰ শিকাইছোঁ, এইটো ব্যৱহাৰ কৰিব পাৰা, বৰ্গ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰা আৰু উৎপাদক বিশ্লেষণ কৰিব পাৰা। মই উৎপাদক বিশ্লেষণ কৰিম। কিমান হ'ব 21 আছে, 7 3 = 21, 7 - 3 4 হ'ল, x - 21 = 0। এতিয়া x² 7x মাইনাছে প্লাছ 3x - 21 = 0। ইয়াৰ পৰা কি কমন আহিব x 7 আনিলোঁ, আকৌ +3 কমন আনা x - 7। এইটোতো অলৰেডি আমি উৎপাদক বিশ্লেষণ কৰা হৈছে। তাৰপিছত x - 7
x plus 3 equal to 0 এটা স্যার যদি x minus 7 equal 0 হয় x equal কিমান হ'ব 7 বা x plus 3 equal to 0 হলে x equal to minus 3 ইয়াত স্যার minus 3 টো আমাৰ অসম্ভৱ হয়নে কাৰণ আমাৰ বয়স কেতিয়াও আমি মাইনাসত আমাৰ নেথাকে স্থিত নহয় গতিকে আমি কি কৰিম x টো আমাৰ ৰাহমানৰ এটাকে ৰাহমানৰ বৰ্তমান বয়স x equal to 7 মানে 7 বছৰ এটো আমাৰ এনসার বছৰ এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ 5 নম্বৰটো চোৱা এটা শ্ৰেণী পৰীক্ষাত হেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটা যোগফল 30 তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হলেতেন তাইৰ বিষয় দুটা পোৱা নম্বৰসমূহ উলিয়াব লাগে এতিয়া বিষয় দুটা কোনটো হৈছে আমাৰ গণিত আৰু ইংৰাজী ধৰো গণিতৰ নম্বৰটো আমি কি x লৈছো গণিত আৰু ইংৰাজীটোৰ যোগফলটো কিমান বুলি কৈছে 30 যেনিবা গণিতৰ মই এটা আন্দাজ ধৰিছো গণিতত যদি 10 পায় তেনেহলে ইংৰাজীত কিমান হ'ব আমাৰ 20 কেনেকৈ পাইছো 30 ৰ পৰা 10 বিয়োগ কৰি এটা আমি গণিতটো আমি কি ধৰিছো x ধৰিছো x ধৰাৰ লগে লগে আমাৰ টোটাল কিমান আছিল আমাৰ দুটা নম্বৰ 30 তেনেহলে ইংৰাজীত কিমান হ'ব আমাৰ ইংৰাজীৰ নম্বৰ আমাৰ হ'ব 30 minus x এটা প্ৰশ্ন মতে আমাক কি কৈছে ভালকে চাবা প্ৰশ্নটো ইহঁতৰ ইয়ালৈকে যোগফল 30 লৈকে মই উলালো তাই যদি গণিতত আৰু 2 নম্বৰ বেছি গণিতটো কিমান x বেছি বুলি ক'লে +2 আৰু পূৰণফল বুলি কৈছে আমি পূৰণফল কৰিম ইংৰাজীত 3 নম্বৰ কম পালেতেন ইংৰাজীত কিমান আছিল আমাৰ 30 minus x 3 কম পালেতেন মানে মাইনাস কম মানে -3 কম পালে ইকুৱেল টু পূৰণফলটো কিমান হয় বুলি কৈছে 210 এটা এতিয়া চোৱা x plus 2 30 minus 3 কিমান 27 minus x equal to 210 পূৰণ কৰিম আমি এটো এতিয়া আমাৰ চোৱা এটো x plus 2 27 minus x equal to 210 এটা আমি পূৰণ কৰিম x into 27 x minus x into x x square আকৌ plus 27 into 2 54 minus আকৌ 2 into x 2x equal to 210 এতিয়া আকৌ minus x square 27x minus 2x plus 25x আকৌ plus 54 এর plus 210 ইফালে আহিলে আমাৰ minus হ'ল equal to 0 আকৌ minus x square plus 25x minus 54 minus 210 minus কিমান হল আমাৰ 156 equal to 0 এতিয়া মাইনাস খিনি এফালে নিলে কি হ'ব মাইনাস তো প্লাস হ'ব নেকি প্লাস তো এফালে রাইট সাইডে নিলে মাইনাস কিন্তু মই লিখিছো এই সাইডে আকৌ মাইনাস তো কি হ'বগে প্লাস এতিয়া চোৱা এটো আমি দ্বিঘাত সমীকৰণ হল দ্বিঘাত সমীকৰণ হোৱাৰ লগে আমি উৎপাদক বিশ্লেষণ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিবা বৰ্গ সম্পন্ন পদ্ধতি যিকোনো এটা পদ্ধতি তোমালোকে ব্যৱহাৰ কৰিব পাৰা মই উৎপাদক বিশ্লেষণ কৰিম কিমান হ'ব x স্কয়াৰ 13 plus 12 25 হল আকৌ 13 into 12 156 হয় 156 equal to 0 x square minus 13x minus a plus a minus 12x plus 156 equal to 0 ইয়াৰ পৰা কি কমন আহিব x কমন আনিলে x minus 13 আকৌ 12 কমন আনিলে x minus 13 equal to 0 এতিয়া আকৌ x minus 13 x minus 12 x equal এতিয়া আমাৰ কিমান হ'ব যদি x minus 13 equal 0 হয় x equal to কিমান 13 বা x minus 12 equal to 0 হলে x minus এফালে গলে 12 এতিয়া আমাৰ x তো আমাৰ কাৰ মান নম্বৰ আছিল আমাৰ গণিতৰ এতিকে গণিতৰ নম্বৰ কিমান পালা 12 আৰু 13 ঠিক তেনেকৈ ইংৰাজীৰ নম্বৰ কিমান হ'ব ইংৰাজীৰ নম্বৰ কিমান আছে 30 minus x এটো আছিল প্ৰথমে এতিয়া x ৰ 12 বহাম কিমান হ'ব 12 বহালে
18 হল আকৌ যদি 13 বহাও কিমান হ'ব 17 এটোৱে এনসার নম্বৰ 18 নম্বৰ 17 নম্বৰ এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটো চাই এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি পথাৰখন বাহু দুটাৰ দিক কিমান আছে যেনিবা আমাৰ এইটো আয়তাকাৰ এইটো পথাৰ এখন আছে তাৰ পিছত কিছে কৰ্ণ বুলি ক'লে আমাৰ এইটো এই দুটাৰ বাহুৰ মানটো আমাৰ আৰু পথাৰখনৰ বাহু দুটাৰ দিক উলিয়াবলৈ কৈছে এতিয়া এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি কৰ্ণটো কিমান কৈছে চুটি বাহুটোতকৈ আমাৰ 60 মিটাৰ বেছি এইটো আমাৰ কৰ্ণটো চুটি বাহুটো যেনিবা ধৰি লৈছে আমি x তেনেহ'লে ইয়াত কিমান হ'ব x + 60 যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি দীঘলটো যেনিবা আমাৰ এইটো ধৰি লৈছোঁ তেনে 30 মিটাৰ বেছি ক'লে x + 30 চুটিটো আমি x টো লৈছোঁ এইখিনি মান আমাক উলিয়াবলৈ কৈছে এতিয়া আমি প্ৰথমে চুটিটো আমি ধৰো চুটি বাহুটোৰ দৈৰ্ঘ্য কিমান ধৰিম আমি x দীঘলটো কিমান ল'ম আমি দীঘল বাহুটোৰ দৈৰ্ঘ্য কিমান কৈছে চুটি বাহুতকৈ 30 মিটাৰ বেছি বুলি ক'লে আমাৰ 30 কৰ্ণ আমাৰ কিমান আছে x চুটি বাহুতকৈ 60 মিটাৰ বেছি মানে 60 মিটাৰ এইটো কিন্তু ইয়াত চোৱা তোমালোকে এইটো আমাৰ ইয়াতে কি এটা ত্ৰিভুজলৈ পৰিণত হৈছে আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল মানে এটা সমকোণী ত্ৰিভুজলৈ পৰিণত হ'ল আৰু সমকোণী ত্ৰিভুজলৈ হোৱাৰ লগে লগে আমি কি উত্তৰটো ব্যৱহাৰ কৰিম আমি পাইথাগোৰাছ উত্তৰটো হৈছে আমাৰ এইটো কয় আমি h² এইটো লম্ব p v ভূমি স্কয়াৰ মানে h² = কি হয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এইটো এটা প্ৰশ্ন মতে আমাৰ কি হ'ব কৰ্ণ আমাৰ কিমান আছে কৰ্ণ স্কয়াৰ মানে h² x + 60 হোল স্কয়াৰ আকৌ p মানে লম্বটো আমাৰ x + 30 আছিলে 30 স্কয়াৰ আকৌ ভূমি কিমান আছে x মানে দীঘল তো x + 30 স্কয়াৰ আৰু চুটিটো x স্কয়াৰ এইটো জাস্ট আমি এটা ক্যালকুলেশন কৰিম এটা আমাৰ a + b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে সকলোৱে জানে কি আছিল a + b স্কয়াৰ a² + 2ab + b স্কয়াৰ তেনেহলে আমাৰ x স্কয়াৰ এটা x আছে 2 * 60 দেখাই দিছো বাৰু মই এইটো আমাৰ ফৰ্মুলাটো আকৌ এইটো একে 2 * 30 x + 30 এইটো 60 স্কয়াৰ এইটো আমাৰ 30 স্কয়াৰ প্লাস x স্কয়াৰ এটা সোয়া x স্কয়াৰ 2 * 60 120x 60 স্কয়াৰ কিমান আমাৰ 3600 আকৌ x স্কয়াৰ 2 * 30 60x 30 স্কয়াৰ কিমান আমাৰ 900 প্লাস x স্কয়াৰ এটা x স্কয়াৰ কেনসেল গল এতিয়া সোয়া প্ৰথম এটো x স্কয়াৰ ললো প্লাস 60x প্লাস 60x এফালে নিলে কি হয় আমাৰ minus 120x আকৌ প্লাস 900 আছে প্লাস 36 এফালে নিয়া minus equal to 0 মই লিখিছো এই সাইডে তাৰ পিছত চোৱা x স্কয়াৰ 60 minus 120 60x 900 minus 36 কিমান হ'ব minus 2700 equal to 0 এতিয়া চোৱা x square minus 60x minus 2700 90 minus 30 60 হবে আৰু 90 into 30 27x 2700 equal to 0 এটা x square minus 90x minus minus plus 30x minus 2700 equal to 0 ইয়াৰ পৰা আমি x এটা কমন আনিলো x এটা কমন আনাৰ লগে x minus 90 আকৌ plus 30 এটা কমন আনিলে x minus 90 হল তেতিয়া কিমান হ'ব x minus 90 x plus 30 equal to 0 ইয়াত যদি x minus 90 equal to 0 হয় x equal 90 হ'ব বা x plus 30 equal to 0 হলে
x ইকুৱেল টু -30 আমাৰ মাইনাছটো আমাৰ স্থিত নহয় এইকাৰণে x ইকুৱেল কি হ'ব আমাৰ 19 আৰু x ইকুৱেল টু কি হয় আমাৰ x টো আমাৰ কি হয় চুটি বাহুটোৰ দৈৰ্ঘ্য আছিল এটাকে চুটি বাহুটোৰ দৈৰ্ঘ্য কিমান 90 মিটাৰ এতিয়া দীঘল বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব x প্লাস আমাৰ 30 আছিলে x ৰ বেলা আমি 90 পাইছো 90 প্লাস 30 কিমান 120 মিটাৰ এটুকে আমাক উলিয়াবলৈ দিছে প্ৰথমৰ পৰা যদি ভিডিওটো চাই কিবা উপকৃত হৈছে বুলি ভাবিলে তোমাৰ লগৰ বন্ধু বান্ধৱীসকললৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিওত আলোচনা কৰিম